DH Assamese Education YouTube চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ যোগেদি শিক্ষকসকলৰ বাবে লৈ আহিছো শিক্ষক দিৱস উপলক্ষে এটি প্ৰেৰণামূলক ভাষণ। মৰমৰ শিক্ষক শিক্ষাৰ্থীসকল, আপোনালোকে যদি শিক্ষক দিৱস উপলক্ষে ভাষণ দিব বিচাৰিছে তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, কাৰণ এনেদৰে ভাষণ দিলে সকলো ছাত্ৰ-ছাত্ৰী আনন্দিত আৰু উৎফুল্লিত হৈ পৰিব। সকলোকে সুপ্ৰভাত। শ্ৰদ্ধেয় সভাপতি মহোদয়, সহকৰ্মী শিক্ষক শিক্ষিকাসকল, আমন্ত্ৰিত অতিথি আৰু মোৰ মৰমৰ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমতে মই মোৰ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই বিশেষ অনুষ্ঠানটো ইমান সুন্দৰ ৰূপত আয়োজন কৰি আমাৰ হৃদয় স্পৰ্শ কৰাৰ বাবে। আমাৰ জীৱনৰ সঁচা আনন্দ হ'ল তোমালোকৰ ভালপোৱা, সন্মান আৰু সফলতা। প্ৰতি বছৰ 5 ছেপ্টেম্বৰত আমি উদযাপন কৰা শিক্ষক দিৱসটো কেৱল এজন শিক্ষকৰ গৌৰৱৰ দিন নহয়, বৰঞ্চ আমাৰ সকলোৰে জীৱনত শিক্ষকৰ মাহাত্ম্য স্মৰণ কৰাৰ দিন। এই দিনটো মহান দাৰ্শনিক, শিক্ষক আৰু ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন মহাশয়ৰ জন্মদিনৰ লগত সম্পৰ্কিত। তেওঁৰ আদৰ্শ, শিক্ষাৰ প্ৰতি উৎসৰ্গ আৰু মানৱতাৰ চিন্তাধাৰাই আমাৰ সকলো শিক্ষকক অনুপ্ৰেৰণা দিয়ে। শিক্ষকৰ আছে এক বিশেষ দায়িত্ব। শিক্ষক হ'ল পিতৃ-মাতৃৰ পিছত সৰ্বশ্ৰেষ্ঠ পথ প্ৰদৰ্শক। পিতৃ-মাতৃয়ে জীৱন দিয়ে, কিন্তু শিক্ষক এটাই সেই জীৱনক সঠিক পথত আগুৱাই নিয়ে। এজন শিক্ষকৰ হাতত সমাজৰ ভৱিষ্যত গঢ়াৰ দায়িত্ব থাকে। প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে আজিৰ এই দিনটোৱে শিক্ষকক গৌৰৱ দিয়া বুলি ভাবিলা, কিন্তু সত্য কথা হ'ল আমাৰ গৌৰৱ তোমালোকৰ মাজতেই আছে। তোমালোকৰ মনোবল, অধ্যৱসায়, সপোন আৰু সফলতাই শিক্ষকৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ। তোমালোকৰ প্ৰতি মমতা আৰু ভালপোৱাই আমাৰ দায়িত্ব অধিক মধুৰ কৰি তোলে। এজন শিক্ষক হ'বৰ আনন্দ হ'ল নিজৰ ছাত্ৰক আগবাঢ়ি যোৱা দেখা। তোমালোকৰ প্ৰতি আমাৰ আশা, তোমালোকে সৎ, নৈতিক আৰু দায়িত্বশীল নাগৰিক হৈ সমাজ আৰু দেশলৈ অৱদান দিয়া। অন্তত মই পুনৰ এবাৰ মোৰ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকলক ধন্যবাদ জনাইছোঁ। তোমালোকে আজিৰ এই অনুষ্ঠানটো যিমান মৰমেৰে আয়োজন কৰিছা, সেই মৰমে আমাৰ জীৱনক অধিক উজ্জ্বল কৰি তুলিছে। তোমালোকৰ এই সন্মান আমাৰ হৃদয়ত আজীৱন সঞ্চিত হৈ থাকিব। মৰমৰ শিক্ষক শিক্ষাৰ্থীসকল, আপোনালোকেও আপোনালোকৰ ছাত্ৰ-ছাত্ৰীসকলক যিদৰে আগুৱাই নিয়ে, ঠিক তেনেদৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোকো আগুৱাই যোৱাত সহায় কৰিব।